Dear student, welcome to my YouTube channel. HS first year history subject or most important কেইটামান প্ৰশ্নলৈ আহিছো তোমালোকে যদি হসাকৈ হিষ্টৰীত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই প্ৰশ্ন কেইটা চাবা আৰু টেনচন কৰিব নালাগে এই প্ৰশ্নৰ উত্তৰ তোমালোকে পাই যাবা এছামিজ আৰু ইংৰাজী মিডিয়াম সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ উত্তৰ লাভ কৰিব পাৰিব প্ৰথমতে তোমালোকক জনাব বিচাৰিছো যে মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন কেইটা কি ইয়াতে হৈছে মেনশন টু ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স অফ দি হোমিনিডস অৰ্থাৎ হোমিনিড সকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা 2 নম্বৰ মেনশন দা নেম অফ টু ৰিভাৰ্স দ্যাট ইনৰিচ দা মেসোপটেমিয়ান সিভিলাইজেশন অর্থাৎ মেসোপটেমিয়া সভ্যতাক চহকী কৰা দুটা নদীৰ নাম লিখা 3 নম্বৰ মেনশন দা নেম অফ গুডস হুইচ were mainly imported by the Romans অর্থাৎ রোমান সকলে প্রধানকৈ কি সামগ্ৰী আমদানি কৰিছিল তাৰ নাম লিখা 4 নম্বৰ মেনশন টু sects of Islam and write on characteristic of each অর্থাৎ ইসলাম ধৰ্মৰ দুটা শাখা কি আৰু প্ৰতিটো শাখাৰ বৈশিষ্ট্য লিখা 5 নম্বৰ ৰাইট টু ফিচাৰ অফ ইয়াৰলি ফেডাৰেল সোসাইটি ইন ফ্ৰান্স অৰ্থাৎ ফ্ৰান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা 6 নম্বৰ হু was মাৰ্টিন লুথাৰ and to which European country did he belongs অৰ্থাৎ লুথাৰ কোন আছিল আৰু তেওঁ ইউৰোপৰ কোনটো দেশত বসবাস কৰিছিল অৰ্থাৎ কোনটো দেশত তেওঁ belong কৰে 7 নম্বৰ mention the name of two famous paintings of Leonardo da Vinci অৰ্থাৎ লিওনাৰ্ডো দা ভিঞ্চিৰ প্ৰসিদ্ধ দুগৰাকী চিত্ৰকলাৰ নাম লিখা 8 নম্বৰ how did the discovery of the fire benefit early man অৰ্থাৎ আদিম মানুহক জুয়ৰ আৱিষ্কাৰে কেনেদৰে সহায় কৰিছিল এই বিষয়ে তোমালোকে লিখিব লাগে 9 নম্বৰ what do you mean by industrial revolution অৰ্থাৎ শিল্প বিপ্লৱ বুলিলে তোমালোকে কি বুজা এই বিষয়ে ইয়াতে লিখিব লাগে 10 নম্বৰ in which language was the Quran written and how many chapters are there অৰ্থাৎ কুৰাণ কিহৰ ভাষাত লিখা হৈছিল আৰু ইয়াত কিমান অধ্যায় আছে 11 নম্বৰ by whom was the printing press invented name the first printed book অৰ্থাৎ মুদ্ৰণ কল কোনে আৱিষ্কাৰ কৰিছিল প্ৰথম ছপা গ্ৰন্থখনৰ নাম কি 12 নম্বৰ Japan consists of mainly of 4 islands what are their names অৰ্থাৎ জাপান মূলতঃ 4খন দ্বীপৰ সমষ্টি দ্বীপকেইখনৰ নাম লিখা এইকেইটা তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াতে কিন্তু ইংৰাজী আৰু অসমীয়াত এই প্ৰশ্নকেইটা তোমালোকক কৈ দিছো তোমালোকে যদি হসাকৈ হিষ্টৰীত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই প্ৰশ্নকেইটা চাবা এতিয়া আহিছো ভেৰি লং কুৱেশ্যন লৈ ইয়াতে এ নম্বৰত আছে হাউ ডিড দ্য বিগিনিং অফ এগ্ৰিকালচাৰ ইনফ্লুৱেঞ্চ দ্য লাইফ অফ দি ইয়াৰলি মেন অৰ্থাৎ কৃষিৰ আৰম্ভণিয়ে আগৰ মানুহৰ জীৱনৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছিল বি নম্বৰ হোৱাট ৱাজ দ্য পজিশ্যন অফ দি পেচেণ্টছ ইন দ্য মেডিভেল ইউৰোপিয়ান সোসাইটি অৰ্থাৎ মধ্যযুগীয় ইউৰোপীয় সমাজত কৃষকৰ অৱস্থা কি আছিল এই বিষয়ে তোমালোকে বিতংকৈ লিখিব লাগে 4-5 মাৰ্কৰ বিষয় ইয়াতে তোমালোকে লিখিব লাগিব সি নম্বৰ ৰাইট এ ব্ৰিফ নোট either about the Incas of Peru or about the Aztecs অৰ্থাৎ পেৰুৰ ইনকা সকলৰ বিষয়ে অথবা আজটেক সকলৰ বিষয়ে এটা চুটি লিখিব লাগে ডি নম্বৰ why did the Renaissance take place in
ইটালী ফাৰ্ষ্ট অৰ্থাৎ পুনৰুজ্জীৱন প্ৰথমে ইটালীত কিয় আৰম্ভ হৈছিল ই নম্বৰ why is Genghis Khan considered as the greatest leader of the Mongols অৰ্থাৎ গেংগিছ খানক কিয় মঙ্গলসকলৰ আটাইতকৈ ডাঙৰ লিডাৰ বুলি কোৱা হৈছিল এফ নম্বৰ what was the Abbasid revolution অৰ্থাৎ আব্বাসিদ বিপ্লৱ কি এই বিষয়ে তোমালোকে ইয়াতে বিতংকৈ লিখিব লাগে জি নম্বৰ mention four causes responsible for the breakup of the caliphate অৰ্থাৎ খলিফাতৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা এইকেইটা কিন্তু তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে যদি সঁচাকৈ এই বছৰ হিষ্টৰী সাবজেক্টত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই প্ৰশ্নকেইটা চাবা এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা ক'ত পাবা ইতিমধ্যে মোৰ টেলিগ্ৰাম চেনেলত যিবোৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনৰ উত্তৰ ইতিমধ্যে প্ৰভাইড কৰিছোঁ তোমালোকে সিম্পলি মোৰ টেলিগ্ৰাম চেনেলত জইন হ'বা আৰু তাৰ পৰা তোমালোকে ইয়াৰ উত্তৰ মুখস্থ কৰিব পাৰিবা আৰু যদি তোমালোকৰ তাতে এনসাৰ সুইটেবল নহয় তোমালোকৰ কাৰণে ভাল নহয় তেতিয়াহ'লে তোমালোকৰ ওচৰত যদি ৰেফাৰেন্স বুক আছে নাইবা কিতাপ আছে তাৰ পৰা মুখস্থ কৰিবা মুঠতে তোমালোকে এইবোৰ মুখস্থ কৰিব লাগে আৰু বুজিব লাগে আৰু পৰীক্ষাত লিখিব লাগে আৰু ওপৰত যিবোৰ 12টা প্ৰশ্ন আছে এই 12টাৰ প্ৰশ্ন তোমালোকে আজি ৰাতিৰ ভিতৰত পাই যাবা গতিকে পলম নকৰি এতিয়া তোমালোকে টেলিগ্ৰাম চেনেল জইন হোৱা তাৰ পৰা কিন্তু ইয়াৰ গোটেইখিনি এনসাৰ পাই যাবা সিম্পলি তোমালোকে মুখস্থ কৰিবা আৰু পৰীক্ষাত লিখি থৈ আহিবা এনেকুৱা নহয় যে এইখিনি পঢ়িলে তোমালোকৰ কমন পৰিব ইয়াৰ পৰা কমন নপৰিব পাৰে প্ৰশ্নবোৰ এই কাৰণে দিয়া হৈছে যাতে তোমালোকে ইয়াৰ পৰা কিবা এটা আইডিয়া ল'ব পাৰা আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰা